নমস্কাৰ মই অপূৰ্ব আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু পুৱাৰ সম্ভাৱনাৰে আৰম্ভ কৰিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হ'ল 11 এপ্ৰিল 2024 চন। আজি বৃহস্পতিবাৰ। অসমীয়া লেখাৰ আজি চ'ত মাহৰ 28 দিন। আজি শুক্লা দ্বিতীয় তিথি আৰু আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁলোকৰ ৰাশি হ'ব মেঘ ৰাশি। গতিকে আজি ভিডিঅ'টো আপোনালোকক আৰম্ভ কৰাৰ আগতে আপোনালোকক অনুৰোধ কৰিছোঁ, যদি পেজটো ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ৰাখিব আৰু চেনেলটো হ'ল ছাবস্ক্ৰাইব কৰিব। আমাৰ ইউটিউবত এই ভিডিঅ'খিনি পাই থাকিব। আৰু আজি জনাব বিচাৰিছোঁ 12টা ৰাশিৰ কোনকেইটা ৰাশিৰ কাৰণে আজি দিনটো পজিটিভ হয়, তেওঁলোকে শুভ কাম কৰিলে ভাল হ'ব নে নহ'ব সেই কথা জনাম। গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাই থাকিব আৰু পাৰিলে শ্বেয়াৰ কৰিব। আজি প্ৰথম ৰাশি হ'ল মেঘ ৰাশি, অৰ্থাৎ মেঘ ৰাশিৰ যদি প্ৰথম হয় তেনেহ'লে আজি আপোনালোকৰ দিনটো কেনেকৈ যাব তাকে জনাব বিচাৰিছোঁ। প্ৰথমত মেঘ ৰাশি জাতক জাতিকাসকলে আজি অলপ অপেক্ষা কৰিব লাগিব। যিকোনো ক্ষেত্ৰতে কোনোবা মানুহৰ পৰা পইচা পোৱাৰ পৰা আৰম্ভ কৰি যিকোনো বিষয়তে তেওঁ অপেক্ষা কৰাৰ দিন আজি। গতিকে তেওঁলোকৰ কাৰণে বৰ পজিটিভ আৰম্ভণিখিনি নহ'ব। প্ৰথম আৰম্ভণিখিনি শেষত তেওঁলোকৰ কাৰণে শুভ হয়। আৰ্থিক দিশৰ পৰা আপোনালোকৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ কাৰণে শুভ। যদি আপোনাৰ বিষ ৰাশি হয়, বিষ ৰাশি জাতক জাতিকা সকলৰ ক্ষেত্ৰতো আজি পজিটিভ খুব নাথাকিব। পিছৰ পৰৱৰ্তী পৰ্যায়ত অৰ্থাৎ গধূলি সময়লৈকে বা আবেলি পিছৰ পৰা তেওঁলোকৰ কাৰণে পজিটিভ যোগ মুকলি হয়। তেওঁলোকৰ আৰ্থিক দিশটোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব আৰু কাৰোবাৰ পৰা যদি পইচা পাবলগীয়া আছে তেওঁলোকে আজি আশা নকৰাই ভাল। যদি আপোনাৰ মিথুন ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি দিনটো ভাল হ'ব। তেওঁলোকৰ ক্ষেত্ৰত সহজে কোনোবাই সহায় কৰাৰ যোগ মুকলি হয়। আৰ্থিক দিশটো ভাল তেওঁলোকৰ আৰু তেওঁলোকৰ যাতায়াতৰ বিভিন্ন ক্ষেত্ৰত যাতায়াত হ'ব পাৰে আজি দিনটো। গতিকে তেওঁলোকক আজি পজিটিভ দেখা পোৱা গৈছে। যদি আপোনাৰ কৰ্কট ৰাশি হয়, কৰ্কট ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি দিনটো বৰ ঠিক ঠাক নাথাকিব। মন উদাস লাগিব। কিবা যদি সম্বন্ধ আছে কাৰোবাৰ লগত সম্বন্ধ আজি বিচ্ছেদ হোৱাৰ যোগ মুকলি হয়। গতিকে সহজ অৰ্থত তেওঁলোকৰ কাৰণে আজিৰ দিনটো বৰ শুভ নাথাকিব, অৰ্থাৎ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত। যদি আপোনাৰ সিংহ ৰাশি হয়, সিংহ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত নিজৰ মনটো অলপ স্থিৰ কৰিবলৈ যত্ন কৰিব আৰু যিকোনো কাম সাহসেৰে আগুৱাই যাবলৈ যত্ন কৰক, অন্যথা আজিও আপোনাৰ কামটো নহ'ব। গতিকে আপোনাৰ ক্ষেত্ৰত পজিটিভ মাইণ্ড এটাৰ প্ৰয়োজন আছে আজি তাৰিখত। যদি আপোনাৰ কন্যা ৰাশি হয়, কন্যা ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি দিনটো শুভ দিন। হঠাৎ কোনোবাই আপোনাক ভাল এটা উপহাৰ দিব পাৰে বা হঠাৎ আপোনাক কোনোবাই অপৰচুনিটি দিব পাৰে, যি অপৰচুনিটিৰ জৰিয়তে আপোনাৰ জীৱনটো অলপ ছাকচেছ হয়। গতিকে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। গতিকে আপুনি অপেক্ষা কৰিব পাৰে আজি ভাল দিনৰ কাৰণে আৰু শুভ কাম আজি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ তুলা ৰাশি হয়, তুলা ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি দিনটো ঠিক ঠাক যাব। গতিকে তেওঁলোকৰ চিন্তা কৰিবলগীয়া কথা নাই। পিতৃ মাতৃৰ স্বাস্থ্যও ভালে থাকিব, নিজৰ স্বাস্থ্যও ভালে থাকিব। আজি দিনটো যদি অশুভ আছিল তেনেহ'লে আজি ভাল হোৱাৰ সংযোগ মুকলি হয়। যদি আপোনাৰ বৃশ্চিক ৰাশি হয়, বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি দিনটো পজিটিভ থাকিব। কোনোবা মহিলাৰ পৰা সহায় সহযোগ পোৱাৰ যোগ থাকে আৰু আধাৰৰ কাম পূৰ্ণ হোৱাৰ যোগ মুকলি হয় আৰু যাতায়াতৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। বাকী অন্যান্য দিশত যথেষ্ট শুভ হয়। যদি আপোনাৰ ধনু ৰাশি হয়, অৰ্থাৎ ধনু ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি দিনটো ঠিকে থাকে যাব, পজিটিভ থাকিব আৰু তেওঁলোকে পঢ়া শুনাৰ দিশটো অলপ মন কৰিলে আজিৰ দিনত যি অসুবিধা আছে সেই অসুবিধাও দূৰ হ'ব আৰু গতিকে আজিৰ দিনটো তেওঁলোকৰ কাৰণে পজিটিভ থাকিব। যদি আপোনাৰ মকৰ ৰাশি জাতক জাতিকাসকলৰো ঠিক ঠাক থাকিব, কিন্তু তেওঁলোকৰ বাকী ঠিক ঠাক আছে বুলি কোৱাৰ পিছতো তেওঁলোকৰ কাৰণে স্বাস্থ্যত অলপ সাৱধান হ'ব লাগিব। স্বাস্থ্য বিশেষকৈ বুকুৰ লগত জড়িত, পেটৰ লগত জড়িত বেমাৰবিলাকে আজি তেওঁক ডিষ্টাৰ্বেঞ্চ কৰিব। যদি আপোনালোকৰ ৰাশি যদি আপোনাৰ কুম্ভ ৰাশি হয়, কুম্ভ ৰাশিৰ ক্ষেত্ৰত যদি আপুনি মন কৰে তেনেহ'লে আজি দিনটো অলপ প্ৰয়োজনতকৈ বেছি দায়িত্ব ল'বলগীয়া হ'ব পাৰে। আধাৰ কাম পূৰ্ণ হোৱাৰ বাট মুকলি নহ'ব আজিৰ তাৰিখত। কি আপোনাৰ আধাৰ কাম আজি আধাৰই হৈ থাকিব, কাৰণ আপুনি প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব আজিৰ দিনটো। আজিৰ দিনটো আপোনাৰ হতাশা নিৰাশা অৱসৰত আপোনাৰ বেছি বাঢ়িব। গতিকে আজিৰ দিনটো আপুনি অলপ শুভ কামবিলাক আজি নকৰাই ভাল হ'ব। যদি আপোনাৰ মীন ৰাশি হয়, মীন ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত যদি কওঁ তেনেহ'লে আজিৰ দিনটো তেওঁলোকৰ কাৰণে খুব পজিটিভ দিন। আজিৰ দিনটো তেওঁলোকে নতুন কিবা আৰম্ভণি কৰাৰ পৰা যোগ থাকে আৰু তেওঁলোকক সহায় কৰাৰ ক্ষেত্ৰত কোনোবাই যদি সহায়ৰ হাত আগবঢ়ায় তেনেহ'লে আজি তেওঁলোকে মূৰ পাতি ল'ব লাগে। আজিৰ দিনটো তেওঁলোকৰ কাৰণে বিভিন্ন ক্ষেত্ৰত পজিটিভ হয়। স্বাস্থ্যৰ পৰা আৰম্ভ কৰি সকলো দিশতে পজিটিভ হয়। গতিকে মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে ভাল। আৰু কোনকেইটা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে ভাল বুলি ক'লে তেওঁলোকে আজিৰ দিনটো তেওঁলোকে নতুন কাম আৰম্ভণি কৰিব পাৰে আৰু যিসকলৰ বেয়া বুলি ক'লে তেওঁলোকে এদিন ৰৈ দিব লাগিব, অন্যথা তেওঁলোকৰ ক্ষেত্ৰত আজিৰ কৰা কামৰ কোনো ভাল বা সুফল পোৱা নাযাব। ধন্যবাদ আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে, পাৰিলে শ্বেয়াৰ কৰিব।